মোস্তাফা খামেইনি সামান্য ৰূপত আঘাতপ্ৰাপ্ত হৈছে নেকি কোন দিনা আঘাতপ্ৰাপ্ত হল এই মুহূৰ্তত এনেকুৱা এটা খবৰ যে ইৰানৰ নতুন সৰ্বোচ্চ নেতাগৰাকী আয়াতুল্লাহ আলী খামেইনিৰ মৃত্যুৰ পিছতে তেওঁৰ দ্বিতীয় পুত্ৰক বহুৱা হৈছে ইৰানৰ শীৰ্ষ পদবীত ইৰানৰ সৰ্বোচ্চ নেতা তেওঁক নিৰ্বাচিত কৰা হল তেওঁক সেই পদবী আগবঢ়োৱা হল কিন্তু মোস্তাফা খামেইনি আঘাতপ্ৰাপ্ত হৈছে নেকি তেওঁ কৰবাত ভৰিত আঘাত পাইছে নেকি ভৰি ভাঙিছে নেকি তেনেকুৱা ধৰণৰ খবৰ কিছু ওলাইছে যদিও বা তেনেকুৱা ইংগিত দিয়া খবৰ কিছু ইৰানৰ সংবাদ মাধ্যমত প্ৰচাৰিত হ'ল কিন্তু তাৰ পিছতে আয়াতুল্লাহ আলী খামেইনিৰ পুত্ৰ অৰ্থাৎ বৰ্তমানৰ যিগৰাকী আয়াতুল্লাহ মুস্তাফা খামেইনি কিন্তু লক্ষণীয় বিষয় যে তেওঁ এই পদবী দিয়াৰ পিছৰে প্ৰায় 4টা দিনে তেওঁ কিন্তু কোনো পাব্লিক এপিয়াৰেন্স দিয়া নাই আৰু অৰ্থাৎ তেওঁ যেহেতু কাৰো আগত আহি তেওঁ ভাষণ দিয়া নাই তেনে পৰিপ্ৰেক্ষিতত হয় তেওঁ খুব গুৰুত্বপূৰ্ণ সন্দিক্ষণ এটা তেওঁ দায়িত্ব সম্ভালিছে কিন্তু তেওঁৰ কোনো পাব্লিক এপিয়াৰেন্স নথকা লৈও এই ধৰণৰ এতিয়া চৰ্চা আৰম্ভ হৈছে অৱশ্যে ৰাষ্ট্ৰপতি গৰাকীৰ মাসুদ পেজেশকিয়ানৰ পুত্ৰ ইউসুফে কৈছে যে তেওঁ কোনো ধৰণৰ তেনেকে আঘাতপ্ৰাপ্ত হোৱা নাই তেনেকুৱা কোনো তেওঁৰ ক্ৰিটিকেল অৱস্থা নহয় কিন্তু একাংশ এনেকৈ ভাবে বা দাবী কৰে যে হয়তো প্ৰথম দিনা যেতিয়া একেবাৰে শীৰ্ষতে একেবাৰে আৰম্ভণিতে যেতিয়া ইউএছ আৰু যেতিয়া ইজৰাইলৰ আক্ৰমণ হৈছিল যেটো আক্ৰমণত 28 ফেব্ৰুৱাৰী পুৱাৰ ভাগতে কৰা আক্ৰমণত সেই প্ৰথম আক্ৰমণতে আয়াতুল্লাহ আলী খামেইনি অৰ্থাৎ ইয়াৰ পূৰ্বৰ আয়াতুল্লাহ গৰাকী তেওঁৰ পিতৃ মুস্তাফা খামেইনিৰ পিতৃৰ মৃত্যু ঘটিছিল সেই তেতিয়াই আসলতে তেওঁৰ মৃত্যু ঘটাৰ সেইখিনি সময়ছোৱাতে মুস্তাফা খামেইনিও আঘাতপ্ৰাপ্ত হৈছিল নেকি বহুতেই আসলতে সেই ধৰণে কয় যদিও বা কৰবাত এই খবৰটো ওলাইছে কিন্তু মুস্তাফা খামেইনি একেবাৰে সেফ এণ্ড সাউন্ড তেওঁ ঠিকে আছে বুলি দাবী কৰিছে যদিও বা এই প্ৰসংগটোক লৈ কিছু আসলতে অকনমান চৰ্চা চলিছে কিন্তু বাকি পৰিবেশ কেনেকুৱা মুস্তাফা খামেইনিৰ খবৰ আমি আপডেট আপোনালোকক জনাই গৈ আছো কিন্তু বাকি যি পৰিবেশৰ সৃষ্টি হৈছে এই গুটে পৰিবেশটো যদি চাই কেনেকৈ শেহতীয়াকৈ এই গুটে পৰিবেশটো অত্যন্ত ভয়ানক হৈ পৰিছে আমি আপডেট কিছু আপোনালোকক জনাম ক্লাষ্টাৰ বোমা ইজৰাইলত ইৰানে ব্যৱহাৰ কৰাৰ এটা অভিযোগ উত্থাপন হৈছে এতিয়া ক্লাষ্টাৰ বোমা কি অৰ্থাৎ এটা বোমা আৰু সেই বোমাটোৰ পৰা সৰু আৰু বহু তেনেকুৱা বোমা সৃষ্টি হয় যিয়ে বহু ঠাইত আঘাত এটা বহু ডাঙৰ ব্যাসাৰ্ধ এটাত ই হিচৰটি হৈ পৰে আৰু ই আঘাত হানিব পাৰে 120খন দেশে ক্লাষ্টাৰ বোমাৰ বিৰুদ্ধে তেওঁলোকে এটা সিদ্ধান্ত তেওঁলোকে সেই ধৰণৰ ক্লাষ্টাৰ বোমাৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰি বা তেওঁলোকে ব্যৱহাৰ নকৰো বুলি তেওঁলোকে ক্লাষ্টাৰ বোমা ব্যৱহাৰৰ বিৰুদ্ধে তেওঁলোকে মাতমাতি একগোট হৈছে কিন্তু ইজৰাইল এই 120খন দেশৰ ভিতৰত নাই ইৰাণ নাই আমেৰিকাও নাই কিন্তু ক্লাষ্টাৰ বোমা ইজৰাইলত কিছু ক্ষয়ক্ষতি কৰিছে আৰু আনকি ইজৰাইল খুব আসলতে কেয়াৰফুল থাকে যেতিয়া তেওঁলোকে তেওঁলোকৰ ওপৰত হোৱা ক্ষতি সন্দৰ্ভত কিবা আপডেট দিবলগীয়া থাকে তেওঁলোকে খুব কেয়াৰফুলি তেওঁলোকে সেই আপডেটবোৰ দিয়ে কিন্তু ক্লাষ্টাৰ বোমা সন্দৰ্ভত কিন্তু তেওঁলোকে ইজৰাইলী নাগৰিকসকলক অকনমান সতৰ্ক হৈ থাকিবলৈ বা শেল্টাৰত থাকিবলৈ কিন্তু আহ্বান জনাইছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ক্লাষ্টাৰ বোমা যে মূৰৰ কামোৰণি ইজৰাইলৰ বাবে হৈ পৰিছে ইৰানে নিক্ষেপ কৰে ক্লাষ্টাৰ বোমা হিয়াও কিন্তু এটা ক'বলৈ পাৰি যে নিশ্চিত ৰূপত এটা খবৰ আৰু লগতে ড্ৰোন আক্ৰমণ অব্যাহত আছে ইৰানৰ ড্ৰোনে আঘাত হানি আছে বিভিন্ন ঠাইত ওমানত পুনৰবাৰ আক্ৰমণ হৈছে কিছু তেনেকুৱা ভিডিঅ' আসলতে আহিছে পোহৰলৈ আৰু এই গুটে আপডেটখিনিৰ কথা আমি যদি আপোনালোকক কওঁ যে এতিয়া ইৰানৰ ফালৰ পৰা ইৰানৰ IRGCয়ে দাবী কৰিছে যে দুখন জাহাজত ষ্ট্ৰেইট অফ হৰমুজ 33 কিলোমিটাৰৰ হৰমুজ প্ৰণালীত হেপিনেৰে জাহাজ কেখনে ওয়াৰ্নিং ইগনোৰ কৰিছিল আৰু তাৰ বাবে আওকাণ কৰাৰ বাবে হে সতৰ্ক কৰি দিছিল আওকাণ কৰাৰ বাবে হে নিৰ্দেশনা এই দুইখন জাহাজ এখন লাইব্ৰেৰিয়ান জাহাজ আৰু এখন থাই জাহাজ এই থাই জাহাজখন কিন্তু জানিব পৰা মতে গুজৰাটৰ কানলা পোৰ্টলৈ আহি আছিল এই দুখন জাহাজত এটাক কৰে আক্ৰমণ কৰে IRGCয়ে দাবী কৰিছে আৰু তাত 3 গৰাকী ক্ৰু সদস্য এই থাই জাহাজখনৰ পৰা বৰ্তমান নিখোজ হৈ আছে বাকি 20 জনক উদ্ধাৰ কৰা হৈছে হেয়া এটা আপডেট আৰু লগতে তেলৰ খাৰুৱা তেলৰ বজাৰৰ কেনেকুৱা পথ পৰিৱৰ্তন হৈছে হেয়া আমি দেখিছো আৰু আগন্তুক খুব এটা সেনসিটিভ হৈ আছে গুটে বিষয়টো ইৰানে আনকি এনেকৈ কৈছে যে আমেৰিকাই থৰক-বৰক কৰি দিব বা তেলৰ দামে আমেৰিকাক আসলতে বাৰুকৈ জুকাৰি যাব বুলি ইৰানে দাবী কৰে ইৰানে যেন এক প্ৰকাৰ এবাৰ হাজু হৈ আছিল আৰু দীৰ্ঘদিনীয়া এখন যুদ্ধ যুজিবৰ বাবে যেন ইৰাণ হাজু হৈ আছিল দাদহ দিন অৰ্থাৎ এতিয়াও কিন্তু এনেকুৱা প্ৰশ্ন আছে যে যুদ্ধখন শেষ হ'ব কেতিয়া যুদ্ধ শেষ হোৱাৰ কিন্তু কোনো তেনেকুৱা লক্ষণ নাই ইৰানে কৈছে যে প্ৰতি ব্যাৰেল $200 পৰ্যন্ত হ'ব পাৰে এতিয়া যি 1995 সম্ভৱতঃ এইখিনি মুহূৰ্ত 95 পাৰ ডলাৰ পাৰ ব্যাৰেল তেনে পৰিপ্ৰেক্ষিতত
ডলাৰ পাৰ বেৰেল যদি হয় তেনেহ'লে প্ৰতি বেৰেলত কিন্তু কেনেকুৱা এটা দাম হ'ব সেয়া আপুনি কল্পনা কৰি চাওক আৰু লগতে ওমানৰ কথাটো কৈছিলোঁ ওমানৰ এটা পোৰ্ট এটা বন্দৰত থকা অইল ফেচিলিটি ষ্ট'ৰেজ ফেচিলিটি তাত ড্ৰোন আক্ৰমণ কৰিছে ইৰাণে ওমানে কৈছে ওমান আৰু বিশেষকৈ কাটাৰে কৈছে যে যি ধৰণে আচলতে আক্ৰমণ কৰি আছে ইৰাণৰ এই দেশকেইখন ইৰাণৰ শত্ৰু দেশ নহয় আৰু মেডিয়েশ্যন অৰ্থাৎ মধ্যস্থতাকাৰীৰ হিচাপত তেওঁলোকে অৱতীৰ্ণ তেতিয়ালৈকে নহয় যেতিয়ালৈকে এই ধৰণৰ আক্ৰমণ বৰ্তমানৰ স্থিতিত অন্ততঃ তেওঁলোকে মধ্যস্থতাকাৰী ভূমিকা তেওঁলোকে লৈ আছিলে কিন্তু কথা বতৰা পতাৰ ক্ষেত্ৰত তেওঁলোকে এই ভূমিকাটো বৰ্তমান যে ল'ব নোৱাৰে বা নলয় সেইখিনি কথাও আচলতে উল্লেখ কৰিছে কাটাৰৰ ফালৰ পৰা একেধৰণে ওমানৰ কথা ওমানেও চেষ্টা কৰি আছিলে মেডিয়েটৰ হিচাপে কাম কৰি আছিলে কিন্তু বৰ্তমান সম্ভৱতঃ সেই মেডিয়েটৰ হিচাপে তেওঁলোকে নাথাকিব এতিয়া আনহাতে ইৰাণৰ ফালৰ পৰা কিছু কথা স্পষ্টকৈ কোৱা হৈছে ইৰাণে আক্ৰমণ কৰি অব্যাহত ৰাখিছে ইৰাণে কোৱা হৈছে কাৰ পৰা সহায় পাইছে কৰবাত চীনৰ সহায় পাইছে নেকি এনেকুৱা ধৰণৰ চৰ্চা হৈ আছে আৰু আনহাতে ডোনাল্ড ট্ৰাম্পৰ যিটো শেহতীয়া দাবী যিটো শেহতীয়া ভাষ্য যে সকলোখিনি শেষ হৈছে আৰু টাৰ্গেট নাই প্ৰায় ৫,০০০ৰো অধিক টাৰ্গেট ধ্বংস কৰিছে আমেৰিকা আৰু ইজৰাইলে মিলি হয় আমেৰিকাৰো যথেষ্টখিনি ক্ষয়ক্ষতি হৈছে আমেৰিকাই ভবাতকৈ হয়তো ইৰাণে বহু বেছি গুণে আক্ৰমণ কৰি দিলে ইৰাণৰ শ্বাহেদ ড্ৰোনে যথেষ্টখিনি ক্ষয়ক্ষতি কৰিছে যিখিনি ল' কষ্ট ইণ্টাৰচেপ্টাৰ মিছাইলেৰে সেই ড্ৰোন এখন ধ্বংস কৰি দিয়াতকৈ শ্বাহেদ ড্ৰোন খুব কম খৰচী ড্ৰোনেৰে ইৰাণে এক প্ৰকাৰ যথেষ্ট ধ্বংসলীলা চলাইছে বুলি ক'ব পাৰি ইজৰাইল আৰু আমেৰিকাৰ ঘাটিত তাৰ সমান্তৰালকৈ আমেৰিকাৰ এই মুহূৰ্তত যিটো স্থিতি আমেৰিকায়ো কৰবাত সতৰ্কতা অৱলম্বন কৰিবলগীয়া হয়তো হৈছে যদিবা ডোনাল্ড ট্ৰাম্পে কৈছে যে তাত এটাক কৰিবলগীয়া আৰু বেছি ঠাই নাই একো বাকী ৰৈ যোৱা নাই এই ধৰণে ডোনাল্ড ট্ৰাম্পৰ এটা ইংগিত কিন্তু সমান্তৰালকৈ ইৰাণৰ কিন্তু এবাৰ মন্তব্য যে ইকনমিক চেণ্টাৰবোৰ বা বেংকবোৰ আমেৰিকা আৰু ইজৰাইলৰ এতিয়া টাৰ্গেট হ'ব পাৰে আৰু ইউ এছ আৰু ইজৰাইলৰ ইকনমিক চেণ্টাৰৰ লগতে ডাঙৰ ডাঙৰ কোম্পানী যিখিনি টেকনলজি আমেৰিকা আৰু ইজৰাইলে ব্যৱহাৰ কৰিছে সেই টেকনলজি ব্যৱহাৰ কৰা বাবে সেই কোম্পানীবোৰ ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানবোৰ আইটি প্ৰতিষ্ঠানবোৰ তেনেকৈ টাৰ্গেট হ'ব পাৰে বুলি এটা ইৰাণে ভাবুকি দিছে অৰ্থাৎ সতৰ্কতা সেই বিষয়টোক লৈও হয়তো কৰবাত নহয় কৰবাত আমেৰিকাই অৱলম্বন কৰিবলগীয়া হৈছে সমান্তৰালকৈ ওমানৰ প্ৰসংগটো কৈছো সাইপ্ৰাছত ভূমধ্য সাগৰত আকৌ ইউৰোপিয়ান বহু দেশ সতৰ্ক হৈ পৰিছে সাইপ্ৰাছতো ইৰাণৰ এই ড্ৰোন আক্ৰমণ সাইপ্ৰাছলৈকে হৈছিলে আৰু সাইপ্ৰাছ তাৰ বাবে য'ত ইউকেৰ বহুখিনি ঘাটি আছে তাত আৰু যদিওবা নেটৰ অংশ নহয় কিন্তু ইউৰোপিয়ান ইউনিয়নৰ অংশ হয় আৰু তেনে পৰিপ্ৰেক্ষিতত এয়াৰ ডিফেন্স চিষ্টেম এক্টিভেট কৰিছে ফাইটাৰ জেট এক্টিভেট কৰি ৰাখিছে আৰু লগতে ইৰাণৰ এই গোটেই আক্ৰমণটোৱে কিন্তু ডুবাই বা কাষতে থকা আবু ধাবি বা সৌদি আৰবতো স্বাভাৱিকতে এই গোটেই প্ৰেক্ষাপটটোত কিন্তু পৰ্যটন আদি ক্ষেত্ৰত কিন্তু যে প্ৰভাৱ পেলাইছে সেয়া নিশ্চিত আৰু আনহাতে ইজৰাইলৰ কথা যদি কোৱা যায় ইজৰাইলৰ যিটো মিছাইল ডিফেন্স চিষ্টেম বা যিটো আচলতে এয়াৰ ডিফেন্স চিষ্টেম যি মিছাইল ইত্যাদি প্ৰতিৰোধ কৰে ক্ষতি কৰাৰ পৰা তাতো কিন্তু যথেষ্টখিনি ক্ষয়ক্ষতি কৰিছে আৰু আমেৰিকাৰ ক্ষতি যদি কওঁ ৮ গৰাকী খুব ক্ৰিটিকেলি সেনা জোৱান আঘাতপ্ৰাপ্ত হৈছে ১৪০ গৰাকী কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হোৱাৰ তথ্য তেওঁলোকে দিছে কিন্তু এই যুদ্ধখন কেতিয়া শেষ হ'ব তেনে কিন্তু কোনো নামগন্ধ নাই কিয়নো যুদ্ধৰ যি তীব্ৰতা সেই একে ধৰণৰ আছে আমেৰিকাই দাবী কৰে যে ইৰাণে বহু ইৰাণৰ আক্ৰমণৰ তীব্ৰতা আক্ৰমণৰ চুক বহু গুণে কমিছে কিন্তু এতিয়াও যেন তেনে হৈ উঠা নাই আৰু মোস্তাফা খামেনি আনুষ্ঠানিকভাৱে কিবা মন্তব্য কৰিব নেকি সেয়াও এটা লক্ষণীয় যে মন্তব্য কৰিলে কি ক'ব আৰু ইৰাণৰ ফালৰ পৰা নেতাসকলে কৈছে যে আমেৰিকাই সকলো ধৰণৰ উত্তৰ আমেৰিকাই পাব আমেৰিকা সাজু থাকিব লাগিব ভয়ংকৰ পৰিণতি ভোগ কৰিবলৈ আৰু ইয়াত এই যিখন ৰমজানৰ মাহত যিখন যুদ্ধ আৰু সেই যুদ্ধখনৰ বাবে যেনেকৈ ইৰাণক আক্ৰমণ কৰা হৈছিলে ইৰাণেও প্ৰত্যুত্তৰ দি আছে ইৰাণে এক প্ৰকাৰ সিগনেল দিছে যে দীঘলীয়া ইকনমিক ৱাৰ এখনৰ বাবে সাজু হৈ আছে আৰু বিশেষকৈ এই যিখিনি কমাৰ্চিয়েল ভেছেল যিখিনি ষ্ট্ৰেইট অফ হৰমুজেৰে পাৰ হ'বলগীয়া যিখিনি জাহাজ তেল পৰিবাহী হওক ইত্যাদি বা আন গুৰুত্বপূৰ্ণ বিশেষকৈ তেল তেনেকৈ আচলতে ক্ষতিগ্ৰস্ত কৰিছে আৰু সেইটো হৈ পৰিছে আজিৰ তাৰিখত অৰ্থনৈতিক দিশটোত প্ৰভাৱ পেলাব পৰা আটাইতকৈ ডাঙৰ প্ৰসংগটো আমাৰ ভাৰতত যথেষ্টখিনি নিৰ্ভৰশীল 85%লৈকে আমি খাৰুৱা তেল ইত্যাদি আমাৰ যিখিনি এনাৰ্জি সেয়া আমি ইম্পৰ্ট কৰিবলগীয়া হয় তেনে পৰিপ্ৰেক্ষিতত এই গোটেই যুদ্ধখনে আমাৰো ব্যাপক ক্ষতি কৰিব পাৰে বা প্ৰভাৱ পেলাব পাৰে তেনেকুৱা আশংকা এটা আছে
আন এক খবৰ হৈছে যে ষ্ট্ৰেইট অফ হৰমুজতে বা হৰমুজ প্ৰণালীতে ইৰাণে মাইন তাত লগাই থৈছে বা সি মাইন অৰ্থাৎ সাগৰতলিত মাইন যি বিস্ফোৰণ ঘটি জাহাজবোৰক ক্ষতি কৰিব পাৰে তেনেকুৱা এটা খবৰ ওলাইছে ইৰাণৰ ফালৰ পৰা তেনেকুৱা ধৰণৰ পদক্ষেপ লোৱাৰ কথা দাবী কৰি আহিছে আমেৰিকায়ো সমান্তৰালকৈ যেহেতু দেখা গৈছে ইউক্ৰেইনে এণ্টি ড্ৰোন টিম পঠিয়াইছে কাটাৰ UAE আৰু সৌদি আৰবলৈকে ইৰাণৰ এটাক অব্যাহত আছে আৰু তাৰ মাজতে এইখিনি নতুন ইউৰোপিয়ান ইউনিয়নৰ ফালৰ পৰা নতুনকৈ চেংচন আৰোপ কৰা হৈছে আৰু ইয়াৰ উপৰিও IEA অৰ্থাৎ যি ইন্টাৰনেশ্যনেল এনাৰ্জি এজেন্সিয়ে ৰিলিজ কৰিবলৈ তেল ৰিজাৰ্ভ মুকলি কৰিবলৈ সেয়া এটা নিৰ্দেশনা দিছে বা সিদ্ধান্ত এটা লৈছে IEA এগ্ৰী কৰিছে যে প্ৰায় 400 মিলিয়ন বেৰেল খাৰুৱা তেলৰ ৰিলিজ কৰিব আৰু এয়া শেহতীয়াকৈ চাবলৈ গ'লে এটা ঐতিহাসিক মুভ বুলি কোৱা হৈছে মুঠৰ ওপৰত যুদ্ধ অব্যাহত আছে চেণ্টকমৰ ফালৰ পৰা আমেৰিকাৰ ফালৰ পৰা দাবী কৰিছে যে 5500 টাৰ্গেট ইৰাণত attack করা হয়েছে অভিযান তাত চলোৱা হৈছে বা ধ্বংস কৰা হৈছে যেটো এটা খুব ডাঙৰ হিসাব বা ডাঙৰ সংখ্যা এটা 5000 সাইটত যদি অ্যাটাক কৰা যায় আৰু ইয়াৰ সমান্তৰালকৈ দেখা গৈছে আন কিছু আপডেট যেহেতু এলপিজিৰ শৰ্টেজ বা নাটনিক লৈ ভাৰত উদ্বিগ্ন ভাৰতে বহু দেশৰ হৈতে কথা পাতিছে এই সন্দৰ্ভত যাতে ঘৰুৱা সাপ্লাই অব্যাহত থাকে কোনো ধৰণৰ যাতে ক্ষতি নহয় কিন্তু লগতে ভাৰতৰ হাতত কয়লা প্ৰায় 48 কিবা কৰিব 88 দিনলৈকে 88 ডেজলৈকে সাপ্লাই অব্যাহত থাকিব হেয়া বা আছে আমাৰ ৰিজাৰ্ভ এইখিনি কথা জনাইছে ভাৰতৰ ফালৰ পৰা কিয়নো এই বিষয়টোক লৈ ইতিমধ্যে আমি জানো যে গ্যাসৰ বা নাটনি তেনেকুৱা ধৰণৰ খবৰটো এগুতে দিনটো সংবাদৰ নাম দখল কৰি আছে আজি দুদিন ধৰি আৰু সমান্তৰালকৈ আনেক আপডেট হৈছে ইৰানে কৈছে যে তেওঁলোকে 2026ৰ ফিফা ওয়াৰ্ল্ড কাপত ভাগ ল'বলৈ নোৱাৰে কিয়নো তেওঁলোকৰ শীৰ্ষ নেতা গৰাকী আয়াতুল্লাহ আলী খামেনিৰ মৃত্যু ঘটিছে আৰু বাকি মুস্তাফা খামেনিৰ কথা আমি কৈছো ইসরায়েল আৰু আমেৰিকাই অহৰহ নতুন লিডাৰশিপক টাৰ্গেটত ৰাখিছে মুস্তাফা খামেনি তেওঁ ইতিমধ্যে তেওঁৰ পিতৃক হেৰুৱাইছে মাতৃক হেৰুৱাইছে তেওঁৰ ভাতৃক হেৰুৱাইছে তেনেকুৱা এটা আহিছে খবৰ পোহৰলৈ আৰু এনেকৈ বহু ঠাই দেখা গৈছে এই যুদ্ধখনৰ প্ৰভাৱ পৰিছে মধ্যপ্ৰাচ্যৰ বা পশ্চিম এছিয়াৰ প্ৰতিখন দেশতে আৰু ফ্লাইট সাৰ্ভিসো বা বিমান সেৱা যথেষ্টখিনি প্ৰভাৱিত হৈছে মুঠৰ পৰা দীঘলীয়া এক প্ৰভাৱ এই যুদ্ধখনৰ পৰিছে আৰু যুদ্ধ যদি এনেকৈ চলি থাকে তেনেহলে এই প্ৰভাৱ আৰু অধিক জটিল হৈ পৰিব আৰু সমস্যা গুটে বিশ্বৰ বাবে বাঢ়িব ভাৰতো ইয়াৰ পৰা ৰেহাই নাপাব আৰু কেনেকৈ আসলতে বহুতে ডায়লগৰ কথা কৈছে ডিপ্লোমেসিৰ কথা কৈছে কিন্তু ট্ৰাম্পে যদিওবা কৈছে যে আৰু তাত আক্ৰমণ কৰিবলগীয়া একো নাই কিন্তু এআই এখিনি বুজাই জানো যে আমেৰিকা আক্ৰমণ কৰিবলৈ বন্ধ কৰি দিব আলোচনাৰ কি হ'ব আলোচনা কৰিবলৈ আগবাঢ়িবনে বাৰম্বাৰ ট্ৰাম্পে আৰু কোনো আলোচনাৰ ৰুমে নাই বুলি কৈছে আলোচনাৰ কোনো সুযোগ আৰু কোনো তেনেকুৱা ঠাই নাই বুলি কৈছে তেনে পৰিপ্ৰেক্ষিতত ডাঙৰ কেইটামান প্ৰশ্ন এতিয়া এই প্ৰশ্ন কেইটাৰ ভিতৰতে বহু কথা আৰু কেতিয়ালৈকে যুদ্ধ কমিব কেতিয়ালৈকে আকৌ পৰিস্থিতি স্বাভাৱিক হ'ব কিয়নো হসাকৈ অৰ্থনৈতিকভাৱে যথেষ্টখিনি প্ৰভাৱিত হৈছে এই বিষয়বোৰ গুৰুত্বপূৰ্ণ আৰু ইৰাণ আৰু আমেৰিকা ইজৰাইলৰ যদি এই যুদ্ধখন দীঘলীয়া হয় কিন্তু স্বাভাৱিক কথা এতিয়ালৈকে যি ধৰণৰ প্ৰভাৱ আমি দেখিছো এই প্ৰভাৱ কিন্তু বহু গুণে বাঢ়িব আমি আপোনালোকক সকলোখিনি আপডেটছ জনাই গৈ থাকিম পৰৱৰ্তী সময়ছোৱাটো আমাৰ পেজ আপুনি ফলো কৰি থাকিব আৰু পশ্চিম এছিয়া বা ৱেষ্ট এছিয়াৰ আৰু মধ্যপ্ৰাচ্যৰ গোটেইখিনি আপডেট থাকিব আৰু সমান্তৰালকৈ আন খবৰ যুদ্ধক কেন্দ্ৰ কৰি কি ধৰণৰ প্ৰভাৱ পৰিব পাৰে বা কি ধৰণৰ ব্যৱস্থা হৈছে আমি টিভিৰ পৰ্দাত আৰু সমান্তৰালকৈ আমাৰ ডিজিটেল পেজত ফেচবুকত বা ইউটিউবত গোটেইখিনি আপডেট আপোনালোকৰ বাবে আগবঢ়াই থাকিম এই মুহূৰ্তত বিদায় লম নমস্কাৰ